নমস্কাৰ, স্বাগতম জনাইছোঁ মই এটা নতুন মিনি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ডিউটি শেষ কৰি একাপ গৰম চাহ খাবলৈ খুব মন গৈছিলে, মানে খুব ঠাণ্ডা পৰিছে যে, আৰু বজাৰ দুটামানো আছিলে। গতিকে লুকুবা মই মালবিকা সদ্যহতে গৈ পালোঁ। বৰা মিল্ক শ্বপ বুলি খুব ধুনীয়া চাহ বনায় একদম। আৰু আমি দোকানখন গৈ পালোঁ আৰু চাহৰ অৰ্ডাৰ দি দিলোঁ। আৰু তাত খুব ধুনীয়া একদম পিঠাও পায়, ঘৰত বনোৱা পিঠা আৰু চাহৰ অৰ্ডাৰ দিলোঁ। ইফালে এয়া চাহ আহিয়ে গ'ল। আৰু চাহকাপ কিমান ধুনীয়া, একদম মলাই দিয়া চাহ বুলি কয় যে, মলাই দিয়া চাহ। আৰু চাহকাপ খাই গৈ খুব ধুনীয়া বিৰাট টেষ্টি হয় সেই পিঠাটো। আমি পিছে আকৌ খোজকাঢ়িহে গৈছিলোঁ চাহৰ দোকানলৈ। এতিয়া আকৌ বজাৰ কৰিবলৈ যাব লাগিব চেণ্ট্ৰেল মাৰ্কেট। গতিকে লুকুবাই ভিনদেউলৈ ফোন কৰিলে, গাড়ীখন লৈ আহক বোলে। আৰু আমি চাহ তাহ খাই আমি গাড়ীৰ কাৰণে ৰখি আছোঁ এতিয়া। ভাল লাগিল ন চাহকাপ, একদম ধুনীয়া। আৰু ইফালে অলপ পিছতে আমাৰ ভিনদেউ আহি পাই গ'ল। আৰু আমি এতিয়া ভিনদেউৰ লগত গৈ আছোঁ চেণ্ট্ৰেল মাৰ্কেট। চেণ্ট্ৰেল মাৰ্কেটতো পাৰ্কিঙৰ ইমানেই অসুবিধা ন, গাড়ীখন বহুত দূৰতে ৰাখি খোজকাঢ়ি আমি আকৌ আমাৰ দোকানখন আহি পাই গ'লোঁ। ইয়াতে আমাৰ লাগতীয়া বস্তুখিনি আমি বিচৰা বস্তুটো পাই গ'লোঁ একদম। মালবিকাই পাই গ'ল। কালিৰ পৰা আৰম্ভ হ'ব আৰু আমাৰ পেকিং। হাই হাই ৰিদীপৰ দোকান 16 কেংকে দেখিছা ধুনীয়া আৰকে সেউজ একদম কম দামত ধুনীয়া ফ্ৰেছ শাক পাচলি পায়। আৰু আপোনালোককো যদি লাগে ইয়াৰ পৰা আহি ল'ব পাৰিব শাক পাচলি। চেণ্ট্ৰেল মাৰ্কেটতে আছে, খালি শৰ্মা নাৰ্ছিং হোমৰ ওচৰতে আছে দোকানখন। আপোনালোকে আহি আপোনালোকক লাগিলে কম দামত ইয়াৰ পৰা শাক পাচলি লৈ যাব পাৰিব। আৰু আমিও আমাৰ বহুতকেইটা বজাৰ ইয়াৰ পৰা কৰি ল'লোঁ শাক পাচলি। লুকুবাই পানো খোৱালে ন আজি আজি চাহ পাণ খোৱা আজি লুকুবা জিন্দাবাদ আমাৰ।